আজি আমি ঝালাকাটি সমষ্টি হিসাবে নির্বাচনের পূর্বে দিয়া প্রতিশ্রুতি যেটো 5টা গ্যারেন্টি স্কিম এই স্কিমখন আমি ৰূপায়ণ কৰিবলৈ ইয়াত আহিছো। তো ইতিমধ্যে আমি 100 জন যুৱক যুৱতীসকলক বেপাৰ বাণিজ্য কৰাৰ বাবে 2 লাখকে আৰ্থিক অনুদান দিয়া হ'ল আৰু আমি 9টা সেলফ হেল্প গ্ৰুপক ক্যাপিটাল এসেট বরাবর কারণে আমি 15,000 আমি আর্থিক অনুদান আজি আমি প্রোভাইড করি। ইয়ার পিছত আমার যেটো গরিব দুখীয়া কিবা না কিবা কাম কৰি খোৱা থাক থুককৈ নিজৰ সংসাৰ চলাই থকা ব্যক্তিসকললৈ আমি 10,000কে যেটো IBS এই IBSটো আমি 1,250 জনক আমি আজি আৰ্থিক অনুদান প্ৰদান কৰিব আৰু আজি আমি প্ৰায় 25-30টাকৈ আমাৰ যিসকল ঘৰ সাজিবৰ কাৰণে মাটি নাছিল বা লেণ্ডলেছ আমাৰ সমষ্টিবাসী ৰাইজক আমি আজি লেণ্ড পাট্টা প্ৰদান কৰিব। ঘৰ সাজি থাকিবৰ কাৰণে নিজৰ নামত এতিয়া মাটি এডোখৰ আছে বুলি ক'ব পৰা এটা সুবিধা আমি কৰাই দিব। ইয়াৰ পিছত আমি যেটো সিনিয়ৰ সিটিজেন তেখেতসকলকো দায়িত্ব আমি 100 জনক আমি 10,000কে আমি চেক প্ৰদান কৰিব আৰু স্পেচিয়েল কেটেগৰী যিসকল অংগনৱাড়ী তেখেতসকলকো আমি 100 জনমান স্পেচিয়েল কেটেগৰী আমি আৰ্থিক অনুদান আমি প্ৰভাইড কৰিম। ইয়াৰ জৰিয়তে আমাৰ অৰ্থনৈতিকভাৱে যেটো স্বাৱলম্বী হোৱাৰ যে এটা প্ৰচেষ্টা নিশ্চয় স্বাৱলম্বী হ'ব। 100 জন যুৱক যুৱতীসকলে নিজৰ ইচ্ছামতে বেপাৰ বাণিজ্যত এই টকাখিনি খৰচ কৰিব পাৰিব, কাৰণ ইয়াৰ আৰু ইণ্টাৰেষ্ট ফ্ৰী আৰু এই টকাবিলাক আমাক ঘূৰাই দিব লাগে। ওৱান টাইম একদমবাৰে তেখেতসকলক আমি গ্ৰেণ্ট কৰিছোঁ, ওৱান টাইম তেখেতসকলক আমি পইচা বা অনুদান আমি প্ৰভাইড কৰিছোঁ। সেলফ হেল্প গ্ৰুপবিলাকেও নিশ্চয় কেপিটেল বঢ়াই ল'ব পাৰিব। ৱাৰ্কিং কেপিটেল হিচাপে তেখেতসকলৰো নিশ্চয় 15,000কে এতিয়া চবৰে ৱাৰ্কিং কেপিটেল বাঢ়িব আৰু তেখেতসকলে স্বাৱলম্বী আছে, স্বাৱলম্বী বা বেপাৰ বাণিজ্য কৰি আছে। তেওঁলোকে নিজৰ যেটো সেলফ হেল্প গ্ৰুপ এই সেলফ হেল্প গ্ৰুপৰ জৰিয়তে নিশ্চয় কিবা না কিবা কাম কৰি আছে। ইয়াত আকৌ 15,000 কেপিটেল বঢ়োৱা মানে বহুত আৰ্থিকভাৱে সহায় বুলি মই ভাবোঁ। এইখিনি আজিৰ যেটো প্ৰগ্ৰাম এই প্ৰগ্ৰামটো খুব ভাল হ'ল আৰু আমি BTC গভৰ্ণমেণ্ট হিচাপে যাতে আমাৰ বেনিফিচিয়াৰীসকলে যাতে অফিচে ঘূৰিব নালাগে, ইয়াৰ কাৰণে আমি চৰকাৰখনকে সমষ্টি ৱাইজত মানে ৰাইজৰ পদূলিত আমাৰ BTC প্ৰশাসনৰ বা BTC গভৰ্ণমেণ্টৰ যেটো আঁচনি এই আঁচনিখনকে আমি ৰাইজৰ পদূলিত লৈ অহাৰ প্ৰচেষ্টা আমি প্ৰত্যেকটা সমষ্টিত আমি তেনেকুৱা ডেইলি চলি আছে। যেটো নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিয়া গৈছিল সম্ভৱ আছিল যদিও BTC চৰকাৰে বা হাগ্ৰাবা মহিলাৰী দেৱে কেনেকৈ এনেকুৱা আৰ্থিক যোগাৰ কৰি ৰাইজক সহায় কৰিলে তো ৰাইজে খুব মানে আশ্বস্ত হৈছে, ৰাইজে খুব প্ৰশংসা কৰিছে আৰু BTC গভৰ্ণমেণ্টে যেটো গেৰাণ্টি ৰক্ষা কৰিব পাৰিলে তাৰ কাৰণে প্ৰশংসাৰ যোগ্যও হয়। আৰু ময়ো এজন EM হিচাপে এই চৰকাৰত থাকি কাম কৰি খুব মানে উৎসাহিত হৈছোঁ, ৰাইজেও খুব উৎসাহিত হৈছে। ৰাইজে সদায় আমাক কৈছে যে আপোনালোকে আগবাঢ়ি থাকক, আমিও আপোনালোকৰ লগত আছোঁ, আপোনালোকৰ পিছে ৰাইজ আছে, আপোনালোকে আৰু মানে চিন্তা কৰিব নালাগে, ৰাইজে আপোনালোকৰ সদায় থাকিব, তেনেকুৱা আমাক প্ৰতিশ্ৰুতি দিছে। তো ৰাইজে এতিয়া ক'বলৈ ধৰিছে যেনে কথা তেনে কাম, ৰাইজক যেনেকৈ কথা দিছিল এই চৰকাৰখনে তেনেকুৱা কাম কৰিছে
খুব ভাল বুলি প্ৰশংসা আৰম্ভ হৈছে আৰু কাৰণ যিমানখিনি গেৰেণ্টি দিয়া হৈছে এই গেৰেণ্টিবিলাক মানে খুব কম সময়ৰ ভিতৰতে